হেল্ল' গাইজ, জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল এইটো ঘোষণা হোৱাৰ যিটো ফাইনেল তাৰিখ এইটো ঘোষণা কৰা হৈছে। যিহেতু আগতেও এবাৰ কৈছিলে 17 তাৰিখ, তাৰপিছত বেলেগ বেলেগ এনেকৈ ডেট দিছিল যদিও বৰ্তমান যিটো তাৰিখ দিয়া হৈছে সেইটো তাৰিখত ফলাফল ঘোষণা কৰা হ'বই। কাৰণ এই তাৰিখটো ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা ভাল খবৰ যে তেওঁলোকে নিশ্চয় সেইদিনাখন নিজৰ নিজৰ ৰিজাল্টটো চাব পাৰিব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ৰিজাল্ট সংক্ৰান্তত কি লিখিছে যে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব, অৰ্থাৎ 28 তাৰিখে ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব। উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো পৰীক্ষাৰ্থীলৈ হৃদয় ভৰা শুভাশীষ। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। মাই বেষ্ট উইচেছ টু অল ষ্টুডেণ্টছ হু হেভ এপিয়াৰ্ড ফৰ দ্য এক্সাম। তো এই ৰিজাল্টটো কেনেকৈ চাব পাৰিব, কোনকেইটা ৱেবছাইটত পাব, কেইটা বজাৰ পৰা পাব, সেইটো মই কৈ দিছোঁ, আপোনালোকে চাই লওক।